মোলৈ ফোন কৰি কৈছে বোলে অ' বৌ মা আৰু ভণ্টি উটি গৈছে, মা ভণ্টি উটি গৈছে বোলে, দাদা সোনকালে পঠিয়াই দিয়ক, মই নাবাচিম নহ'লে বুলি কৈছে। আৰু তেতিয়া পানী অকণমান শুকাইছে বুলি কৈছে মানুহে। আমাৰ দেউতা, শহুৰ দেউতা আৰু মইহে থাকিলোঁ ঘৰখনত, আৰুতো কোনো নাই, আৰু পোৱালিটো থাকিলে। আৰু তাতে ভিতৰতো গৰু ছাগলী কিবা মৰি আছে বুলি তেনেকৈ কৈছে মানুহে, দেখি আহিছে। মঙলবাৰ দিনাখন আমাৰজনকে আৰু ভাইটিকে পালে, বুধবাৰ দিনাখন ভণ্টিক পাইছে, মাকতো এতিয়া নায়ে পোৱা। মাহঁতৰ ঘৰত আছোহি লম্পটীয়া, ইয়াতে আছোহি বেটা মই। দেউতা তাত অহা যোৱা কৰি আছে বাৰু, শহুৰ দেউতা। পোৱালিটোক লৈ পিনে মানে কোনো পধ্যে তাত থাকিব নোৱাৰিব। আমাৰ পোৱালিটো মানে গাৰ ভাল নাই দিয়া, জ্বৰ হৈছে। সেইটোৱে মই পোৱালিটোৰ কাৰণে অসম চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ, আৰু কিবা এটা সংস্থাপন দিলে ভাল পাওঁ পোৱালিটোৰ কাৰণে। সেইদিনাখন 19 তাৰিখ আছিল দেওবাৰ, 7:43 মানত মানে অলপ পানী হৈছিলে, আৰু হাজবেণ্ডে মোৰ আৰু বেটাক লৈ পিনি সেই চট দিয়া মানুহ এঘৰত থ'বলৈ আহিলে। থৈ পিনি আকৌ মা ভাইটি ভণ্টিক আকৌ নিবলৈ আহিলে। মানে মাহঁতি চিঞৰি আছেতো, আমাক মানে লৈ যাহি বুলি। আৰু তাৰপিছত আকৌ ভাইয়ে মানে আমাৰ জনে লৈ আহি মানে ৰিটাৰ্ণ ঘূৰি আহিছে। আৰু ঘূৰি আহি পিনি মানে আকৌ ভাইটি ভণ্টি তেনেকৈ নিবলৈ বুলি আহিছিলে। দেউতা মা আৰু ভাইটি গৈছিলে মানে আকৌ ওখ ঠাই সেই চট দিয়া ঘৰলৈ। গৈ পিনি মই এই কাষতে চিঞৰিলে নহয়, অ' দাদা মই উটি গ'লোঁ, আমি উটি গ'লোঁ, মা মই উটি গ'লোঁ বুলি। তাৰপিছত আকৌ ভায়েকে আকৌ ককায়েকক চিঞৰিছে, ভাইটি মানে ঘৰতে আছিলে। ঘৰতে আকৌ ভাইটিয়ে চিঞৰিছে, অ' দাদা মোলৈও ফোন কৰিছে মানে। মোলৈ ফোন কৰি কৈছে বোলে অ' বৌ মা আৰু ভণ্টি উটি গৈছে, মা ভণ্টি উটি গৈছে বোলে, দাদা সোনকালে পঠিয়াই দিয়ক, মই নাবাচিম নহ'লে বুলি কৈছে। আৰু তাৰপৰা আমাৰজনে একদম, মই ক'বলৈ নাপালোঁ, আমাৰজনে ঘূৰি আহিলে মোক তাত থৈ, চট দিয়া মানুহ ঘৰত থৈ ঘূৰি আহি পিনি একদম তেনেকৈ বোলে, মইতো দেখিয়ে নাপালোঁ পিছত বাৰু, তেনেকৈ একদম হেৰি কৰি পিনি ভনীয়েকক আকৌ মাক মানে হেৰি কৰোঁতে আকৌ ভাইটিকো তেনেকৈ হৈ গ'লগৈ মানে ঘটনাটো তেনেকুৱাই হ'ল। তাৰপিছত আকৌ বিচাৰিছে মানুহে, কোনো পিছদিনাখন নাপালে। আৰু মঙলবাৰ দিনাখন আমাৰজনকে আৰু ভাইটিকে পালে, বুধবাৰ দিনাখন ভণ্টিক পাইছে, মাকতো এতিয়া নায়ে পোৱা। নাই পোৱা এতিয়ালৈকে নাই পোৱা। এতিয়া পানী অকণমান শুকাইছে বুলি কৈছে মানুহে। আমাৰ দেউতা, শহুৰ দেউতা আৰু মইহে থাকিলোঁ ঘৰখনত, আৰুতো কোনো নাই, আৰু পোৱালিটো থাকিলে। আৰু তেনেকৈ তেনেকুৱা আছে মোৰ ফোন নম্বৰ বেংকত, ভালে তেনেকৈ সহায় কৰিলে বাৰু। পোৱালিটোৰ কাৰণে অকণমান সহায় কৰিলে ভাল পাওঁ আৰু অসমবাসী ৰাইজত। আৰু অসম চৰকাৰকো মই এটাই আহ্বান কৰিছোঁ, মই সৰু সুৰাকৈ মোক সংস্থাপন এটা দিলে মই ভাল পাওঁ, আৰু পোৱালিটোৰ কাৰণে, বেটাৰ কাৰণে, গোটেই জীৱনটোৰ কাৰণে। সেইটো কাৰণতকৈ মানে এককালীন সাহাৰ্যতকৈ মই মানে সেই ল'ৰাটোৰ কাৰণে সৰু সংস্থাপন এটা দিলেই মই ভাল পাওঁ, আৰু সেইটোৱে ভাবিছোঁ মই অসম চৰকাৰক, মুখ্যমন্ত্ৰী ছাৰক। তাৰ সেই শিৱসাগৰ ঘৰখনত এতিয়াতো কেতিয়াও থাকিবগৈ নোৱাৰোঁ মানে। তাৰ ভিতৰত, আমাৰ হোৱাৰ ভিতৰতে বোলে হেনো গৰু মৰি আছে। তাৰমানে বহুত বস্তুটো নায়েই, তাৰ ঘৰখনৰ বস্তুটো একো সা সম্পত্তি নাথাকিলে, তাতে ভিতৰতো গৰু ছাগলী কিবা মৰি আছে বুলি তেনেকৈ কৈছে মানুহে, দেখি আহিছে। আৰু মই পোৱালিটোক লৈ পিনি মানে কোনো পধ্যে তাত থাকিব নোৱাৰিব। আমাৰ পোৱালিটো মানে গাৰ ভাল নাই দিয়া, জ্বৰ হৈছে। তেনেকৈ মানে সেইটোৱে, আৰু কোনো তাত থাকিব গ'লে মানে সা সুবিধা তেনেকুৱা নাই। সেইকাৰণে মই মাহঁতৰ ঘৰত আছোহি লম্পটীয়া, ইয়াতে আছোহি বেটা মই। দেউতা তাত অহা যোৱা কৰি আছে বাৰু, শহুৰ দেউতা। অকলে আছে মানে, দেউতা আমাৰ আপাৰ ঘৰত আছে, তাতে অহা যোৱা কৰি ফুৰিছে। ঘৰততো কোনো দেউতাও থাকিবগৈ নোৱাৰে, কোনোৱে নোৱাৰে থাকিবগৈ ঘৰখনত। দেউতাই ঘৰখনত এনেই চাবলৈ অহা যোৱা কৰি আছে। আৰু সেইটোৱে, আৰু সেইটো কেনে অকস্মাত হৈ গ'ল, আৰু আমি এতিয়া সেইটোৱে আচৰিত খাইছোঁ মানে। সেইটোৱে মই পোৱালিটোৰ কাৰণে অসম চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ, আৰু কিবা এটা সংস্থাপন দিলে ভাল পাওঁ পোৱালিটোৰ কাৰণে। আমাৰ ছোৱালীজনী বানপানী পীড়িত মানুহ, সকলো উটি গ'ল। উটি যোৱাৰ পিছত এতিয়া আমাৰ জন্মস্থানত আছেহি। গতিকে ছোৱালীজনী চৰকাৰে সহায় কৰিছে, সহায় কৰাৰ পিছতো এককালীন সাহাৰ্য কৰিছে, কৰাত কোনো সেইটো হেৰি নহয়। গতিকে চৰকাৰৰ ওচৰত মই এইটোৱে কাতৰ অনুৰোধ কৰিছোঁ যে, এই ছোৱালীজনী কিবা এটা সংস্থাপন দি পিনি এই অকণমানি ল'ৰাটিক কিবা এটা দয়া কৰি দিয়ে, উদ্ধাৰ কৰে যেন, এই চৰকাৰৰ ওচৰত মই কাতৰ অনুৰোধ কৰিছোঁ। ৰাইজক সকলোকে অনুৰোধ কৰিছোঁ যে সাহাৰ্য কৰিও আকৌ যেনে ছোৱালীজনীৰ কাৰণে কিবা এটা হেৰি কৰি দিয়ে, চবে সহায় কৰি, চবে হেৰি কৰি পিনি যদি 4th গ্ৰেডৰ চাকৰি এটাই দিয়ে, তেতিয়া মই নথৈ আনন্দ পাম। কাৰণ মোৰ 80 বছৰ বয়স হ'ল, মোৰ ল'ৰা নাই, মই এনেকৈ মানে ছোৱালীকেইজনীকে হেৰি কৰি পিনি ডাঙৰ দীঘল কৰি আছোঁ। গতিকে সকলোকে মই অনুৰোধ কৰিছোঁ, কিবা এটা কৰি দিয়ক ছোৱালীজনী।
কৰিবলৈকে হেৰি কৰিছোঁ।